Hi everyone, welcome back my another video. আজিৰ ভিডিঅ'ত থাকিব আপোনাৰ আহুজা XGA সিৰিজ যেটো নেকি XGA সিৰিজৰ আপোনাৰ আগতে লঞ্চ হৈছিল 7002 লগতে আৰু দুটা নতুনকৈ XGA সিৰিজৰ আহি আছে আপোনাৰ 5002 and 3002 এই দুটা নতুনকৈ আহি আছে মাৰ্কেটত লঞ্চ হোৱা নাই লঞ্চ হ'ব তো আপোনালোকে ইয়াৰ ডিটেইলছ জানিবৰ বাবে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰিব আপোনালোকে সাবস্ক্ৰাইব নকৰাকৈ যায় ভিডিঅ'বোৰ চাই সাবস্ক্ৰাইব কৰিব আৰু এই এম্প্লিফায়াৰ টু টপ এণ্ড বেছ দুটাও ইউজ কৰিব পাৰে আপোনালোকে যদি টপৰ বাবে ব্যৱহাৰ কৰে টপ পাৰে আৰু লগতে বেছো ইউজ কৰিব পাৰে তো সম্পূৰ্ণ ডিটেইলছটো এম্প্লিফায়াৰ চাওঁ তো এয়া আপোনালোকে দেখা পাই আছে 3002 ইয়াত আপোনাৰ এই ডমছৰ 700 ওয়াট আৰু 4 ohmছত 1200 ওয়াট পাৰ চেনেল পাই যাব আৰু ইয়াত আপোনালোকে 650 ডাবল বেছ ইউজ কৰিব পাৰে আৰু টপ হলে আপোনালোকে 1200 বা 1510 ইউজ কৰিব পাৰে আৰু এয়া হৈছে আপোনাৰ 5002 ইয়া হৈছে আপোনাৰ 8 ohmছত 1100 ওয়াট আৰু 4 ohmছত 1800 ওয়াট পাৰ চেনেল পাই যাব আৰু যদি আপোনালোকে বেছ ইউজ কৰে 810 বা 650 ডাবল বেছ ইউজ কৰিব পাৰে আৰু ইমাৰ্জেন্সি যদি ইউজ কৰে আপোনালোকে 2100 ইউজ কৰিব পাৰে আৰু টপ ইউজ কৰিলে আপোনালোকে পাৰ স্পিকাৰ 900 ওয়াট হ'ব লাগিব আৰু এয়া হৈছে ফাইনালি আপোনাৰ 7002 এয়া হৈছে 1300 ওয়াট 1350 ওয়াট এই ডমত আৰু 4 ohmছত 2400 ওয়াট দিয়ে আৰু আপোনালোকে ক্ৰছঅভাৰ ইয়াত ইউজ নকৰাকৈ ইউজ কৰিব পাৰে আৰু ইয়াত হৈছে আপোনাৰ 2100 আৰু 2600 ওয়াট দুটা বেছ ইউজ কৰিব পাৰে আৰু যদি টপ ইউজ কৰে আপোনালোকে 1200 ওয়াটৰ স্পিকাৰ হ'ব লাগিব পাৰ স্পিকাৰ তো থ্যাংক ইউ ইমানখিনি চোৱাৰ বাবে আৰু যদি আপোনালোকে XDA 7002 ইউজ কৰিব বিচাৰে তেনেহলে মোক কন্টাক্ট কৰিব তো আপোনালোকক পাই যাব আৰু নতুন আহি আছে এই এম্প্লিফায়াৰ গিটা